ঈশা ফাউণ্ডেশ্যন সদগুৰুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এক অলাভজনক সংগঠন যি যোৱা 3 দশক ধৰি ব্যক্তি আৰু বিশ্বৰ কল্যাণৰ বাবে সমৰ্পিত হৈ আহিছে। যোৱা দশকটো ঈশা আৰু সদগুৰুৰ বাবে এক গতিশীল আৰু বৈচিত্ৰ্যপূৰ্ণ কাৰ্যকলাপৰ সময় আছিল। বিশ্বব্যাপী প্ৰভাৱৰ সামাজিক প্ৰকল্পসমূহ, বিশ্বব্যাপী 100 কোটিতকৈও অধিক লোকক স্পৰ্শ কৰা আধ্যাত্মিক প্ৰক্ৰিয়াসমূহ আৰু মানৱ চেতনা উত্তৰণৰ বাবে তৈয়াৰী প্ৰাণ প্ৰতিষ্ঠিত স্থানসমূহে ব্যক্তিগত স্তৰত আৰু আনকি সমগ্ৰ বিশ্বৰ ওপৰত এক গভীৰ ইতিবাচক প্ৰভাৱ পেলাইছে। যোৱাটো দশকত সদগুৰুৱে বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আৰু ঘৰ ইত্যাদি স্থানত ব্যক্তিগত কাৰ্যসূচী, অনলাইন যোগে আৰু বৃহৎ সমাৱেশবিলাকত আত্মৰূপান্তৰণৰ যৌগিক উপকৰণসমূহ বিনামূলীয়াকৈ আগবঢ়াই আহিছে। এই সহজ অনুশীলনবোৰ সমাজৰ সকলো শ্ৰেণীৰ লোকক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত উদযাপিত আন্তৰ্জাতিক যোগ দিৱস পৰিচালনা কৰিবলৈও সদগুৰুক আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেখেত ৰাষ্ট্ৰসংঘৰ বহনক্ষম বিকাশ লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত যোগ কিদৰে সহায়ক হ'ব পাৰে সেই সন্দৰ্ভত ৰাষ্ট্ৰসংঘীয় প্ৰচেষ্টাৰ অংশীদাৰ আছিল। বৃহত্তৰ ৰাষ্ট্ৰসংঘৰ প্ৰণালীত যোগৰ মূলভূত নীতিবোৰ কেনেদৰে প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে আমি আপোনাৰ দৃষ্টিভংগী বুজিব বিচাৰোঁ। যোগৰ অৰ্থ হৈছে আপুনি এই ব্যক্তিগত সীমাৰেখাবোৰ নোহোৱা কৰিব। মানুহৰ মাজলৈ এই অভিজ্ঞতাটো আনিব লাগিব যে আপুনি নিজকে যি ভাবে সেয়া আপোনাৰ ভৌতিক প্ৰকৃতিৰ সীমাৰ ভিতৰত আবদ্ধ নহয়। যদি এইটো এটা জীৱন্ত অনুভৱত পৰিণত হয় তেন্তে বিশ্বৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ধাৰিত এই লক্ষ্যবোৰ পূৰণ কৰাটো অধিক সম্ভৱ হৈ পৰিব। সদগুৰু, আপুনি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা চিয়াচিনত আছিল, তাত আপোনাৰ অভিজ্ঞতা কেনে? সমগ্ৰ বিশ্বই আভ্যন্তৰীণ কল্যাণৰ বাবে ভাৰতবৰ্ষৰ ফালে ঘূৰি আহিছে। আমি ইয়াক আমাৰ সেনা বাহিনীৰ বাবে সুলভ কৰিব লাগিব, যাতে আমাৰ সৈনিক আৰু বিষয়াসকলে তেওঁলোকৰ মন আৰু তেওঁলোকৰ আভ্যন্তৰীণ অৱস্থা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ সামৰ্থ্য লাভ কৰে। ঈশা যোগ কেন্দ্ৰত উদযাপিত হোৱা মহাশিৱৰাত্ৰি হৈছে গ্ৰহটোৰ ভিতৰতে অন্যতম বৃহৎ। দূৰদৰ্শন, অনলাইন আৰু যোগ কেন্দ্ৰত থকা লাখ লাখ লোকে সদগুৰুৰ দ্বাৰা পৰিচালিত ধ্যান আৰু প্ৰক্ৰিয়াবিলাকৰ জৰিয়তে এই ৰাতিৰ শক্তি অনুভৱ কৰে। আদিযোগীয়ে বহু প্ৰজন্মক যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব। আমি একত্ৰিত হোৱা স্থানটো সত্যৰ আৱিষ্কাৰ আৰু ইয়াত নিমজ্জিত হোৱাৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। সদগুৰুৱে সঁচাকৈয়ে লক্ষণীয় কাম কৰিছে। তেওঁ সাধাৰণ মানুহৰ পৰা যোগী তৈয়াৰ কৰিছে। মই কৈলাশ মানসৰোবৰ ভ্ৰমণ কৰোঁতে যেনে অনুভৱ হৈছিল, এতিয়াও মই একেই অনুভৱ কৰি আছোঁ। মহাশিৱৰাত্ৰি উদযাপনৰ ইমান বৃহৎ আয়োজনৰ বাবে সদগুৰুক মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ কাম হৈছে অতীন্দ্ৰিয় বস্তুটোক সহজ, সাধনযোগ্য, সুলভ কৰা। আপুনি আপোনাৰ যুক্তি বিকশিত আৰু প্ৰতিষ্ঠিত কৰিব লাগিব আৰু তাৰ পাছত ইয়াক অতিক্ৰম কৰিব লাগিব। যদি আপুনি যুক্তি অতিক্ৰম কৰিব নোৱাৰে, জীৱনৰ যাদু, জীৱনৰ ৰহস্য, অস্তিত্বৰ অতীন্দ্ৰিয় প্ৰকৃতিয়ে আপোনাক কেতিয়াও স্পৰ্শ নকৰিব। এনে নহয় যে মানুহে এই ঠাই বা সেই ঠাইলৈ নোযোৱাকৈ চেতনাৰ সৰ্বোচ্চ স্থিতি প্ৰাপ্ত কৰিবলৈ অক্ষম। তেওঁ নিজৰ ভিতৰতে স্থিতি লাভ কৰিব পাৰে, কিন্তু তথাপিও আপোনাৰ জীৱনৰ সঠিক সময়ত সঠিক স্থানলৈ যোৱাটোৱে নিশ্চিতভাৱে প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে। যদি আপুনি এই দেহ বা আনকি এটা শিল বা আনকি খালী ঠাইক ঐশ্বৰিক সম্ভাৱনালৈ পৰিণত কৰিব পাৰে, ইয়াক প্ৰাণ প্ৰতিষ্ঠা বুলি কোৱা হয়। আপোনাৰ বিৱৰ্তন ডাৰউইনৰ স্কেলত নিৰ্ভৰশীল হৈ থকাৰ প্ৰয়োজন নাই। যদি আপুনি প্ৰাণ প্ৰতিষ্ঠিত স্থানত বাস কৰে তেন্তে আপুনি দীঘল জাপ দিব পাৰে আৰু যাব পাৰে।
যদি মোক প্ৰয়োজনীয় সহযোগিতা আৰু পৰিস্থিতি দিয়া হয় মই গোটেই গ্ৰহটোকে প্ৰাণ প্ৰতিষ্ঠিত কৰিব পাৰিম। সেই ক্ষেত্ৰতেই মই পাৰদৰ্শী। মই পাতল বায়ুক অতি শক্তিশালী জীৱন্ত স্থানলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। আমি এই ঈশা যোগ কেন্দ্ৰত এটা অতি শক্তিশালী তীৰ্থক্ষেত্ৰ স্থাপন কৰিছোঁ। এই প্ৰজন্মৰ বাবে আৰু মানৱ জাতিৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় প্ৰাণ প্ৰতিষ্ঠা আৰু শক্তি প্ৰতিষ্ঠা ঘটিত হৈছে। এই 3 দিনত আমি ইয়াত যি কৰিছোঁ এইটো সংঘটিত কৰাত আপোনালোক সকলোৰে ভূমিকা আছে। ই অনাগত বছৰবোৰত সমগ্ৰ অঞ্চলটোৰ পৰিৱৰ্তন সাধন কৰিব। সমগ্ৰ ঈশা ফাউণ্ডেশ্যনত সদায় গুৰুত্ব দিয়া কথাটো হৈছে সততা, সামৰ্থ্য নহয়। মই তেওঁলোকক সামৰ্থ্য দিম। সামৰ্থ্য আমি ইয়াক মানুহৰ ভিতৰত সুমুৱাই দিব পাৰোঁ, কিন্তু তেওঁলোকৰ শৰীৰ, মন আৰু শক্তিৰ মৌলিক সততা থাকিব লাগিব। যিসকল লোকে আনৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰিবলৈ ইচ্ছুক, সমাজত তেওঁলোকৰ প্ৰয়োজন আছে। সেয়েহে ব্ৰহ্মচাৰীসকল হৈছে ভৱিষ্যতৰ বাবে এক বিনিয়োগ। আধ্যাত্মিকতাক ইয়াৰ প্ৰাচীন বিশুদ্ধতাত ৰাখিবলৈ আৰু ইয়াক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণ কৰিবলৈ। যদি আপুনি আপোনাতকৈ বহুত ডাঙৰ কিবা কৰিব পাৰে তেন্তে এজন মানুহৰ জীৱনত সেইটোৱে আটাইতকৈ ডাঙৰ বিশেষাধিকাৰ। সেয়েহে আপুনি যোগ শিক্ষা প্ৰদান কৰা আৰম্ভ কৰাৰ পাছত আন বহুতো ঘটনা ঘটিব যিবোৰ আপুনি নিজে বুজি নাপাব। সেয়েহে আধ্যাত্মিকভাৱে শক্তিশালী এনেধৰণৰ লোক সৃষ্টি কৰিবলৈ সেই আধ্যাত্মিক প্ৰক্ৰিয়াটো ৰাতিপুৱা আৰু সন্ধিয়াৰ বস্তু নহয়। ই আপোনাৰ উশাহৰ দৰেই চলে আৰু আপোনাৰ উশাহৰ দৰেই বাস্তৱ, কিয়নো এই লোকসকলৰ অবিহনে কোনো আধ্যাত্মিক আন্দোলন সম্ভৱ নহয়। ঈশা যোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণ অব্যাহত আছে। ফ্লেগশ্বিপ ইনাৰ ইঞ্জিনিয়াৰিং কাৰ্যসূচী এতিয়া 14টা ভাষাত অনলাইনত উপলব্ধ। আপোনাৰ আনন্দ আৰু দুখ, আপোনাৰ মৰম আৰু ঘৃণা, আপোনাৰ বেদনা আৰু আনন্দ বা সকলো অভিজ্ঞতা, আপোনাৰ সৃষ্টি আপুনি কৰিব পাৰে আৰু আপুনি ইয়াক আপোনাৰ হাতত ল'বই লাগিব। আপুনি আপোনাৰ জীৱনৰ নিৰ্মাতা। ইনাৰ ইঞ্জিনিয়াৰিং হৈছে এক প্ৰক্ৰিয়া যাক আপোনাৰ জীৱনক আপুনি বিচৰা ধৰণে গঢ়ি তুলিবলৈ প্ৰয়োজন হোৱা সঁজুলিবোৰ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইনাৰ ইঞ্জিনিয়াৰিং প্ৰক্ৰিয়াই জীৱনবোৰ স্পৰ্শ কৰিছে আৰু বিভিন্ন পৃষ্ঠভূমিৰ লোকসকলক উপকৃত কৰিছে, যাৰ ভিতৰত আছে ব্যৱসায়ী, শিক্ষাৰ্থী, গৃহিণী, ৰাজহুৱা ব্যক্তি, গ্ৰাম্য সম্প্ৰদায় আৰু কাৰাগাৰৰ বন্দীসকল। আমি যোৱা 3 বছৰত ঈশা যোগৰ সৈতে কিছু গৱেষণাও কৰিছোঁ। ই সেই জিনবোৰ সক্ৰিয় কৰি তুলিছে যিবোৰ কৰোনা ভাইৰাছে কোষটো সংক্ৰমিত কৰাৰ পৰা ৰক্ষা কৰাৰ বাবে গুৰুত্বপূৰ্ণ। হতাশা আৰু উদ্বেগ 50% হ্ৰাস হোৱাৰ ক্ষেত্ৰত আমি আৰু ডাঙৰ প্ৰভাৱী আকাৰ দেখিছিলোঁ। সদগুৰুৱে ঈশা স্কুল অৱ হঠযোগও আৰম্ভ কৰিছিল। যিসকলে এক নিৰ্দিষ্ট স্তৰৰ মানসিক সামৰ্থ্য ৰাখিব বিচাৰে আৰু নিজকে এনেদৰে গঢ়ি তুলিব বিচাৰে যাতে তেওঁলোকৰ শৰীৰ তেওঁলোকৰ জীৱনত বাধা হৈ নৰয়, তেওঁলোক সকলোৱে লাহে লাহে যোগক আঁকোৱালি লৈছে। সমগ্ৰ পৃথিৱীতে যদি আমি সকলোৱে সঠিক কাম কৰোঁ, অহা 15 বছৰ মানৱ চেতনাৰ ক্ষেত্ৰত বহুত ডাঙৰ স্থানান্তৰণ হ'ব। সদগুৰুৱে সাধনা বাধা কাৰ্যসূচী মুকলি কৰিছে, য'ত অংশগ্ৰহণকাৰীসকলে ঈশা যোগ কেন্দ্ৰত থাকিব পাৰে আৰু আভ্যন্তৰীণ কল্যাণৰ বাবে শক্তিশালী প্ৰক্ৰিয়াৰ মাজেৰে যাব পাৰে। এই কাৰ্যসূচীটো সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলক বিনামূলীয়াকৈ আগবঢ়োৱা হয়। তেওঁলোকে বিভিন্ন দিশত সেৱা আগবঢ়াব, কিন্তু এই সকলোবোৰ আপোনাৰ বিকাশৰ সাধনা হিচাপে ব্যৱহাৰ কৰা হ'ব। 6 মাহৰ ভিতৰত শাৰীৰিকভাৱে আপুনি শক্তিশালী আৰু যুৱা হ'ব লাগিব। মানসিকভাৱে আপুনি তীক্ষ্ণ আৰু অধিক স্থিৰ হ'ব লাগিব। আৱেগিকভাৱে আপুনি অতি চমকপ্ৰদ হ'ব লাগিব। আপোনাৰ শক্তিত আপুনি তীব্ৰ আৰু স্থিৰ হ'ব লাগিব। আমি এই ধৰণৰ মানুহক পৃথিৱীলৈ আনিব বিচাৰোঁ। সদগুৰু জীৱন ৰূপান্তৰণৰ বাবে আন্তৰ্জাতিকভাৱে জনাজাত। তেওঁৰ লক্ষ্য আধ্যাত্মিক, আৱেগিক আৰু শাৰীৰিক সুস্থতা বিয়পোৱাৰ বাবে শেহতীয়াকৈ তেওঁক এই নিউয়ৰ্কলৈ লৈ অহা হৈছিল। নিজকে ৰিছেট বা ৰি-ইঞ্জিনিয়াৰ কৰিবলৈ আমি কি কৰা উচিত? হয়, ইনাৰ ইঞ্জিনিয়াৰিং। আমাৰ ভিতৰত যি ঘটিছে সেয়া আমি বিচৰা ধৰণে হোৱা নাই, কিয়নো আমি বিচৰা ধৰণে নিজকে প্ৰস্তুত কৰা হোৱা নাই।
ভালদৰে প্ৰস্তুত কৰাৰ অৰ্থ হৈছে ই আমি বিচৰা ধৰণে কাম কৰে, নহয়নে? যদি আমেৰিকাই নেতৃবৃন্দ আৰু আমেৰিকাৰ সাধাৰণ মানুহৰ মাজত চেতনা বিকশিত কৰাত নিৱেশ কৰে, তেন্তে তেওঁলোকৰ কাম কৰা সামৰ্থ্যৰ পৃথিৱীৰ জীৱনধাৰা সলনি কৰাৰ তেওঁলোকৰ সামৰ্থ্য অভূতপূৰ্ব হ'ব। তেওঁৰ নতুন কিতাপ ইনাৰ ইঞ্জিনিয়াৰিঙত যোগী সদগুৰুৱে যোগ কি হয় আৰু কি নহয় সেই বিষয়ে অধিক বৰ্ণনা কৰিছে। গতিকে মই আমাৰ জগত দুখনৰ সংযোগীকৰণত যথেষ্ট আগ্ৰহী, বিজ্ঞান জগত আৰু অতীন্দ্ৰিয় জগত। মই ভাবিছিলোঁ যে আমি একেটা গ্ৰহতে বাস কৰোঁ। এটা ডাঙৰ সমীক্ষাত ওলাইছে যে আমেৰিকাৰ 54% চিকিৎসকে বাৰ্ণ আউটৰ লক্ষণত ভোগে। পৃথিৱীৰ চিকিৎসকসকল অন্ততঃ তেওঁলোক স্বাস্থ্য আৰু জীৱন শক্তিৰ প্ৰতিমূৰ্তি হ'বই লাগিব। এইটো হ'বই লাগিব। আমাৰ ফালৰ পৰা যি প্ৰয়োজন আমি য়েলৰ কাৰণে আৰু আপোনাৰ বাবে কৰিবলৈ ইচ্ছুক। ছাৰ ডুলিটল, আপোনাক বহুত ধন্যবাদ। মই জানো যে আপুনি হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু বেথ ইজৰাইল চিকিৎসালয়ত সদগুৰু চেণ্টাৰ ফৰ এ কনচিয়াছ প্লেনেট আৰম্ভ কৰিছে। মানুহ হিচাপে আমি যথেষ্ট শক্তিশালী জীৱন। 10,000 মানুহে যি কৰিব নোৱাৰিছিলে এজন ব্যক্তিয়ে আজি কৰিব পাৰে। যেতিয়া আমাৰ এনে সামৰ্থ্য থাকে, ব্যক্তিগতভাৱে মানুহবোৰ চেতনাৰ এক উন্নত অৱস্থাত থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এইটো আশ্চৰ্যজনক অভিজ্ঞতা। মই সদগুৰুৰ সৈতে কথা পাতিবলৈ পাই অতি সন্মানিত বোধ কৰিছোঁ, যিজনে স্থানীয় সংস্কৃতিৰ বিষয়ে জানিবলৈ এক আশ্চৰ্যজনক যাত্ৰাত আগবাঢ়িছে। তেওঁলোকৰ চাৰিওফালৰ সকলো বস্তুৰ প্ৰতি পৰম আগ্ৰহ আৰু তেওঁলোকৰ নিজৰ জীৱনৰ প্ৰতি আৰু মৃত্যুৰ প্ৰতি এক বিশেষ বৈৰাগ্যৰ অনুভূতি। মই ভাবোঁ আধুনিক সমাজে প্ৰাচীন সমাজৰ পৰা বহুতো বিষয় গ্ৰহণ কৰিব লগা আছে। মই তেওঁৰ আত্মা দেখিবলৈ পাইছিলোঁ, ই যথেষ্ট শক্তিশালী। পৃথিৱীখনে সদগুৰুৰ পৰৱৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰি আছে। আৰু মহিলা আৰু ভদ্ৰলোকসকল, তেওঁ ওলায়। সদগুৰু, মহিলা আৰু ভদ্ৰলোকসকল, সদগুৰু, সদগুৰু। নেতৃত্বৰ সৈতে সদগুৰুৰ সম্পৰ্ক যোৱা দশকত অব্যাহত আছিল। সদগুৰুক গ্লোবেল বিজনেছ ফ'ৰামছ, নেতৃত্বৰ প্ৰতিষ্ঠান আৰু কৰ্পৰেট অনুষ্ঠানত যথেষ্ট বিচৰা হৈছিল আৰু লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰভাৱশালী নেতাৰ সৈতে জড়িত আছিল। সদগুৰু, আজি বিশ্ব বেংকত আপোনাক পাই আনন্দিত হৈছোঁ আৰু মই জানো যে বহুতো সহকৰ্মী আছে যিসকলে আপোনাক ঘনিষ্ঠভাৱে অনুসৰণ কৰে। যোৱা 20 বছৰত মোৰ অত্যাৱশ্যকীয় কাম হৈছে নেতৃত্বৰ সৈতে বিভিন্ন স্তৰৰ নেতৃত্ব, ব্যৱসায়িক নেতৃত্ব, আমোলাতান্ত্ৰিক নেতৃত্ব আৰু সামাজিক নেতৃত্ব আৰু ৰাজনৈতিক নেতৃত্ব। মোৰ কাম হৈছে মানুহক তেওঁলোকৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ পৰা এক বৃহত্তৰ দৃষ্টিলৈ স্থানান্তৰ কৰা। এজন অতীন্দ্ৰিয়বাদী আৰু গুৰু হিচাপে পুঁজিবাদ, ব্যৱসায়, বস্তুবাদৰ বিষয়ে আপুনি কি ভাবে? ব্যৱসায়বোৰ এনেদৰে কৰিব লাগিব। আপুনি কেৱল কিছুমান কাল্পনিক উচ্চাকাংক্ষাৰ কথা চিন্তা কৰাৰ সলনি পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰাৰ কথা ভাবিব লাগিব। সৰ্বাধিক সংখ্যাত জীৱনক কেনেদৰে প্ৰভাৱিত কৰিব লাগে আৰু আমি এইটো ক'ত কৰিব পাৰোঁ। এক সচেতন নেতৃত্বৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ সৃষ্টি কৰা গতি আৰু সজাগতাৰ ভিত্তিত 2012 চনত সদগুৰুৱে ঈশা লিডাৰশ্বিপ একাডেমী আৰম্ভ কৰিছিল, যি বাৰ্ষিক 4-দিনীয়া নেতৃত্ব কাৰ্যসূচী ইনচাইট আৰু 3-দিনীয়া হিউমেন ইজ নট এ ৰিচোৰ্চ কনক্লেভ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। একেবাৰে ভয়ংকৰ, সঁচাকৈয়ে আশ্চৰ্যজনক, অবিশ্বাস্য। মই বহু বছৰ ধৰি বহুতো ব্যৱসায়িক আলোচনা চক্ৰলৈ গৈছোঁ। মই নিশ্চিত যে এয়া হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ। 2010 চনত ঈশাৰ প্ৰজেক্ট গ্ৰীণ হেণ্ডছক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ সৰ্বোচ্চ পৰিৱেশ বঁটা প্ৰদান কৰে। পৰৱৰ্তী দশকত ঈশা পৰিৱেশৰ ক্ষেত্ৰত এক প্ৰভাৱশালী বৈশ্বিক কণ্ঠস্বৰ হৈ পৰিছে, যি নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিস্থিতি বিজ্ঞানক এক মুখ্য জন উদ্বেগৰ বিষয়লৈ ৰূপান্তৰ কৰাত সহায়ক হৈছে। পৃথিৱীৰ ৰাজনৈতিক দলবোৰে প্ৰতিটো নিৰ্বাচনী ইস্তাহাৰত পৰিস্থিতি বিজ্ঞানক দ্বিতীয় কাৰ্যসূচী হিচাপে গঢ়ি তুলিব লাগিব। আমি বিশ্বজুৰি পৰৱৰ্তী 5 বছৰৰ ভিতৰত এইটো প্ৰাপ্ত কৰিব বিচাৰোঁ। সদগুৰুৱে কাবেৰী কলিং আৰু ৰেলী ফৰ ৰিভাৰ্ছৰ দৰে বৃহৎ পদক্ষেপো আগবঢ়াইছে, যিখিনি মাটিৰ অৱক্ষয়, পানীৰ অভাৱ, বায়ুমণ্ডলীয় কাৰ্বন আৰু কৃষকৰ দৰিদ্ৰতা
সংশোধনৰ সৰ্বাত্মক প্ৰচেষ্টা। আমি আমাৰ নদীবোৰ কেনেদৰে পৰিচালনা কৰোঁ সেই নীতিত পৰিৱৰ্তন আনিবলৈ ৰেলী ফৰ ৰিভাৰ্ছ মুখ্যতঃ এক সজাগতা অভিযান আছিল। নীতি আয়োগে এইটো সকলো 29খন ৰাজ্যৰ বাবে এক চৰকাৰী পৰামৰ্শ হিচাপে প্ৰস্তুত কৰিছে। আমি য়ৱতমাল অঞ্চলত, যাক দুৰ্ভাগ্যবশতঃ এই দেশৰ আত্মহত্যাৰ ৰাজধানী বুলি জনা যায়, তাত ৱাগাৰী নদীৰ বাবে এটা ভূমিগত কাৰ্যসূচীও আৰম্ভ কৰিছিলোঁ, যিটো 54 কিলোমিটাৰ প্ৰসাৰিত। কাবেৰী কলিং হৈছে এক প্ৰকল্প যি কৃষকসকলৰ সৈতে, চৰকাৰৰ সৈতে আৰু বৃহত্তৰ নাগৰিক সমাজৰ সৈতে অংশীদাৰিত্বত আছে। এতিয়া আমি এক বৃহৎ পৰিমাণৰ বৃক্ষ আধাৰিত কৃষিলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত নদীখন পুনৰুজ্জীৱিত কৰিবলৈ আমাক 242 কোটি গছৰ প্ৰয়োজন। এতিয়া চৰকাৰী ৰাজ সাহায্য আছে আৰু আমি নীতিখন শিথিল কৰিছোঁ যে আপুনি যেতিয়া বিচাৰে আপোনাৰ গছবোৰ গজাব আৰু কাটিব পাৰে। ঈশাৰ প্ৰচেষ্টাই পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে এক নতুন দিশ স্থাপন কৰিছে, য'ত পৰিৱেশ সম্বন্ধীয় কামবিলাক কৃষক, গ্ৰাম্য সম্প্ৰদায় আৰু বৃহত্তৰ সমাজৰ বাবেও অৰ্থনৈতিকভাৱে লাভজনক হৈ উঠিছে। 2030 চনৰ ভিতৰত বিশ্বজুৰি 1 ট্ৰিলিয়ন গছ বৃদ্ধি, পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ লক্ষ্যত অৰিহণা যোগোৱা হৈছে আৰু সেয়েহে আমি সদগুৰুক আমাৰ সৈতে পাই আনন্দিত। যদি আমি অৰ্থনীতি আৰু পৰ্যাবৰণৰ মাজত মিলন নকৰাওঁ, তেন্তে নিশ্চিতভাৱে অৰ্থনীতিয়ে জিকিব। এইটো অতি গুৰুত্বপূৰ্ণ যে ই মানুহৰ বাবে এক অৰ্থনৈতিক প্ৰক্ৰিয়া হৈ পৰে। মুখ্য মঞ্চ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে বিভিন্ন স্বীকৃতি আৰু পুৰস্কাৰৰ জৰিয়তে ঈশাৰ ভূমিকাক স্বীকৃতি দিছে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিষ্কাৰ পানী, বায়ু আৰু মাটিৰে সমৃদ্ধ এটা গ্ৰহ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ কামত সদগুৰুৰ অংশগ্ৰহণক আদৰণি জনাইছে। এৰিক চলহেম, ৰাষ্ট্ৰসংঘৰ পৰিৱেশৰ কাৰ্যবাহী সঞ্চালক। আপুনি বহনক্ষম বিকাশ লক্ষ্যৰ অৱতাৰ। এইটো অতি গুৰুত্বপূৰ্ণ যে কৃষিক এক আকৰ্ষণীয় প্ৰক্ৰিয়া হিচাপে, অৰ্থনৈতিকভাৱে অতি আকৰ্ষণীয় প্ৰক্ৰিয়া গঢ়ি তোলা হয়। সেয়েহে আমি বিচৰা এটা সমাধান হ'ল বৃহৎ পৰিমাণৰ কৃষক উৎপাদক সংগঠন গঠন কৰা। কইম্বটুৰৰ ওচৰত আমাৰ এটা বৃহৎ কৃষক উৎপাদন সংস্থা আছে। মই 3জন যুৱক যুৱতীক প্ৰতিদিনে কেৱল উৎপাদিত সামগ্ৰীৰ পুনৰ মূল্যায়ন কৰিবলৈ 3টা স্মাৰ্টফোন দিছিলোঁ। ইয়াৰ দ্বাৰা কৃষকৰ উপাৰ্জন দুগুণ হৈছে। ঈশা ফাউণ্ডেশ্যনৰ সৈতে কাম কৰি আমি অত্যন্ত সুখী। কেৱল ভাৰততে নহয়, বিশ্বৰ আন প্ৰান্তৰ পৰাও আপোনাৰ দৰে অধিক নেতা আমি আন্তৰিকতাৰে আশা কৰোঁ। বিশ্ব পৰিৱেশ দিৱস 2018ত আৰম্ভ কৰা একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰাৰ আন্দোলনত সদগুৰু এক প্ৰভাৱশালী শক্তি আছিল। সদগুৰুৱে বিশ্বব্যাপী ফেশ্বনক মানৱ কল্যাণৰ বাবে অধিক বহনক্ষম প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰিবলৈ আৰু ভাৰতৰ পৰম্পৰাগত বস্ত্ৰশিল্পক পুনৰুজ্জীৱিত কৰিবলৈ শান্তিৰ বাবে ফেশ্বন মুকলি কৰে। নমস্কাৰম, মোৰ নাম অপৰ্ণা। মোৰ মা এগৰাকী দৰ্জী। মই এই বিদ্যালয়খন বহুত ভাল পাওঁ। ঈশাৰ গ্ৰাম্য শিক্ষা উদ্যোগ ঈশা বিদ্যাই এতিয়া 10খন বিদ্যালয় চলায়, যি তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশ এই দুখন ৰাজ্যৰ 8,900 শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে। এই শিশুসকল কমেও 47% শিশু নিজৰ পৰিয়ালৰ পৰা বিদ্যালয়লৈ যোৱা প্ৰথম প্ৰজন্মৰ শিশু। তেওঁলোকৰ অভিভাৱকসকল অত্যন্ত দৰিদ্ৰ আৰু তেওঁলোকে যি ধৰণে ফুলি আছে, তেওঁলোকৰ যি উৎসাহ, তেওঁলোকে যিদৰে জানিব আৰু শিকিব বিচাৰে, আপুনি কেৱল আপোনাৰ চকুত চকুপানী অবিহনে সেই ঠাইৰ পৰা ওলাই আহিব নোৱাৰে। বিদ্যালয়সমূহে আদৰ্শ বিদ্যালয় হিচাপেও কাম কৰি আছে, যাৰ জৰিয়তে সমগ্ৰ অঞ্চলটোত শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰিব পাৰি। চৰকাৰী বিদ্যালয় অধিগ্ৰহণ কৰাৰ বাবে আমাৰ চৰকাৰী আদেশ আছে আৰু এইটো মধ্যাহ্ন ভোজন পুষ্টিৰ লগতো কাৰ্যকাৰী হয়। আমি আমাৰ শিক্ষকসকলৰ অতিৰিক্ত 8ৰ পৰা 10জন শিক্ষক নিয়োগ কৰোঁ, যিসকল এই কামৰ বাবে অত্যন্ত অনুপ্ৰাণিত আৰু প্ৰশিক্ষিত, আৰু আমি দুৰ্বল শিক্ষাৰ্থীসকলক চিনাক্ত কৰোঁ আৰু তেওঁলোকৰ সৈতে কাম কৰোঁ। সদগুৰুৱেও ভাৰত আৰু সমগ্ৰ বিশ্বত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ এক ৰূপান্তৰণৰ বাবে অৰিহণা যোগাই আছে আৰু পথ প্ৰদৰ্শন কৰি আছে। অনাগত 25 বছৰত পৃথিৱীখন কেনেধৰণৰ হ'ব, সেয়া আমি এতিয়া আমাৰ বিদ্যালয় আৰু ঘৰত শিক্ষা কি ৰূপত দি আছোঁ
তাৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। শিক্ষা এটা উৎপাদন ৰেখা নহয়, এইটো এটা জৈৱিক পৰিঘটনা। আমি সমাজ হিচাপে সমাজত কিবা প্ৰকাৰে এটা পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ ইচ্ছুক নেকি, যিটো শিশুৰ বাবে সৰ্বশ্ৰেষ্ঠ ধৰণেৰে গঢ় লৈ উঠাৰ বাবে উপযুক্ত? এইটো এটা প্ৰশ্ন যিটো আমি সকলোৱে সুধিব লাগে। সামগ্ৰিক শিক্ষাৰ বাবে সদগুৰুৰ দৃষ্টিভংগী আফ্ৰিকালৈকো প্ৰসাৰিত হৈছে। উগাণ্ডাত সদগুৰু বিদ্যালয়ে গ্ৰাম্য আফ্ৰিকাৰ যুৱক যুৱতীসকলক এক আন্তৰ্জাতিক মানদণ্ডৰ শিক্ষাৰ লগতে আভ্যন্তৰীণ ভাৰসাম্য আৰু স্পষ্টতাৰ বাবে যৌগিক আহিলাবোৰ প্ৰদান কৰে। দক্ষিণ ভাৰতত ঈশাৰ গ্ৰাম্য স্বাস্থ্য পৰিকল্পনাসমূহে 2005 চনৰ পৰা দুৰ্বল আৰু একশৰীয়া সম্প্ৰদায়বোৰক বিনামূলীয়াকৈ স্বাস্থ্যসেৱা আগবঢ়াই আহিছে। যোৱা দশকত এই প্ৰচেষ্টাই সম্প্ৰদায়বোৰক তেওঁলোকৰ স্বাস্থ্য আৰু কল্যাণ নিজৰ হাতত ল'ব পৰাকৈ শক্তিশালী কৰিবলৈ বিকশিত হৈছে। সজাগতা শিবিৰ, ভেষজ বাগিচা, কঠিন আৱৰ্জনা ব্যৱস্থাপনা আৰু স্থানীয় স্বেচ্ছাসেৱকসকলৰ বাবে মৌলিক স্বাস্থ্যসেৱাৰ প্ৰশিক্ষণে গ্ৰাম্য লোকসকলক স্বাস্থ্যৰ সংস্কৃতি সৃষ্টি কৰাত সহায় কৰিছে। গ্ৰাম্য পুনৰুজ্জীৱিতকৰণৰ বাবে পদক্ষেপৰ মুখ্য উদ্দেশ্য হৈছে মানৱ আত্মাক পুনৰুজ্জীৱিত কৰা। ই হৈছে গ্ৰাম্য পুনৰুজ্জীৱিতকৰণৰ কাৰ্যসূচী, যি চিকিৎসা সেৱা, সামূহিক পুনৰ সংস্থাপন আৰু মানৱ উন্নতি প্ৰদান কৰে। তামিলনাডুৰ বাবে আপুনি এক সংগঠিত উপায়েৰে প্ৰচেষ্টা কৰি কামটোক এক স্থায়ী ৰূপ দিছে। মই নিজে আপোনাৰ প্ৰয়াসবোৰ খুব লক্ষ্য কৰিছোঁ। ঈশা স্বেচ্ছাসেৱকসকলেও বিগত বছৰবোৰত দুৰ্যোগ ৰক্ষাৰ প্ৰচেষ্টাত শীৰ্ষস্থানত আছে, কিয়নো অঞ্চলটোত প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছে। সদগুৰুৱে বিশ্বব্যাপী স্বাস্থ্যৰ এক সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ বাবে সমগ্ৰ বিশ্বৰ নেতা আৰু প্ৰতিষ্ঠানসমূহৰ সৈতেও কাম কৰি আহিছে। আদৰ্শটো হ'ব যে আমি মানুহৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখোঁ, মানুহৰ স্বাস্থ্যৰ প্ৰতি নহয়। যেতিয়া আপুনি বিবেচনা কৰিব কিহে এজন মানুহক সম্পূৰ্ণ কৰে আৰু সকলো ক্ষেত্ৰতে একেলগে আগবাঢ়িব, আমি স্বাস্থ্যৰ এক সংস্কৃতি আনিব লাগিব য'ত প্ৰতিজন মানুহে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। পৰৱৰ্তী 25 বছৰত আমি স্বাস্থ্যৰ এক সংস্কৃতি সৃষ্টি কৰিব পাৰোঁ যদি এনে কৰাৰ বাবে প্ৰয়োজনীয় প্ৰতিশ্ৰুতি থাকে। প্ৰায় 70খন দেশ আৰু অঞ্চলত 300 কোটিতকৈও অধিক লোকক ঘৰত থাকিবলৈ কোৱা হৈছে। ক'ভিড-19 মহামাৰীৰ বাবে আমি অতি অনিশ্চিত সময়ত বাস কৰিছোঁ। আপোনাৰ মতে এই ক'ভিড-19 মহামাৰীৰ পৰা আমাৰ বাবে ব্যক্তি হিচাপে, সমাজ হিচাপে, এক ৰাষ্ট্ৰ হিচাপে ডাঙৰ শিক্ষাটো কি আছিল? এইটো এতিয়া দেখুৱাৰ সময় যে আমিনো কেনেধৰণৰ মানুহ, কিহেৰে তৈয়াৰী। এই সময়ত প্ৰত্যেক মানুহে চাবলৈ চেষ্টা কৰিব লাগে যে আপুনি কেনেদৰে সম্ভৱপৰ সকলো ধৰণৰ এজন উন্নত মানুহ হ'ব পাৰে, শাৰীৰিক, মানসিক, আৱেগিকভাৱে আৰু লগতে কাৰ্যক্ষেত্ৰত আমাৰ দক্ষতা। আমি সিংহ ক্ৰিয়া নামৰ এটা অতি সৰল, শক্তিশালী প্ৰক্ৰিয়া প্ৰস্তুত কৰিছোঁ। এয়াই এক প্ৰকাৰৰ প্ৰক্ৰিয়া, ই ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিব। মই এজন এনেস্থেচিয়লজিষ্ট। ক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগে লগে মই মোৰ শ্বাসনলীত শীতলতা অনুভৱ কৰিছিলোঁ। গোটেই শ্বাসনলীটো বহুত পৰিষ্কাৰ অনুভৱ হয়। এই মুহূৰ্তৰ সকলো চিকিৎসা কৰ্মীৰ বাবে, চিকিৎসক আৰু নাৰ্ছসকলৰ বাবে আমি বিনামূলীয়াকৈ ইনাৰ ইঞ্জিনিয়াৰিং অনলাইন আগবঢ়াইছোঁ। আপুনি যি ধৰণে চিন্তা কৰে আৰু অনুভৱ কৰে, আপুনি ইনাৰ ইঞ্জিনিয়াৰিং অনলাইন কৰি এক নিৰ্দিষ্ট পৰিমাণৰ ভাৰসাম্যৰ নিয়ন্ত্ৰণ আনিব পাৰে। সদগুৰুজীয়ে আমাক কোৱা এই সকলোবোৰ অন্তৰ্দৃষ্টিসম্পন্ন কথাৰ বাবে বহুত বহুত ধন্যবাদ। মনটো স্থিৰ কৰিবলৈ আমাক কাৰোবাৰ প্ৰয়োজন আছিল, সদগুৰুক ধন্যবাদ। এই সময়ছোৱাত এইটো মোৰ প্ৰতিশ্ৰুতি যে মানুহে অনাহাৰত মৰিব নালাগে। ঈশাৰ ক'ভিড সাহায্য প্ৰচেষ্টাৰ অংশ হিচাপে ঈশা স্বেচ্ছাসেৱকসকলে গ্ৰাম্য অঞ্চলত কাম কৰি আছে, যাতে অৰ্থনৈতিক দুৰ্দশাৰ সন্মুখীন হোৱা দুৰ্বল সম্প্ৰদায়বোৰে খোৱাৰ বাবে খাদ্য আৰু মৌলিক সুবিধা লাভ কৰে। ফ্ৰণ্টলাইন কৰ্মীসকলে ক'ভিড-19ৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিৰক্ষা শক্তিশালী কৰিবলৈ বিনামূলীয়া PPE কিটো লাভ কৰিছে। আমি খেলোঁতে পাব পৰা আনন্দৰ কথা পাহৰি যাওঁ। লওক, মই আপোনাক মনত পেলাই দিওঁ। ঈশা ফাউণ্ডেশ্যনে তেওঁলোকক খেলৰ সৈতে পৰিচয় কৰাই দিছিল। ঈশা গ্ৰামোৎসৱ গ্ৰাম্য ভাৰতৰ অন্তৰাত্মা উদযাপনৰ এক বৃহৎ প্ৰচেষ্টা। এতিয়া তামিলনাডুত বিস্তৃত এক আন্দোলনত পৰিণত হৈছে আৰু অন্ধ্ৰপ্ৰদেশতো আৰম্ভ হৈছে। ক্ৰীড়া, নৃত্য আৰু বিভিন্ন গ্ৰাম্য কলাৰ প্ৰকাৰ পুনৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে আৰু গ্ৰাম্য সম্প্ৰদায়বোৰলৈ ৰূপান্তৰণ আনিছে।
এই খেলবোৰে জাতি আৰু ধৰ্মৰ ঊৰ্ধত মানুহৰ মাজত এক নিৰ্দিষ্ট স্তৰৰ সংহতি আনিছে। সকলো ধৰণৰ গোট, সকলো ধৰণৰ জাতি একত্ৰিত হয় আৰু একেলগে খেল খেলে আৰু এটা দলৰ দৰে অনুভৱ কৰে। গাঁওখনত এইটো এক সাধাৰণ পৰিৱৰ্তন নহয়। সদগুৰুজী আৰু ঈশা ফাউণ্ডেশ্যনক এনে এক চমৎকাৰী কাম কৰাৰ বাবে অভিনন্দন জনাইছোঁ। মই এই বিষয়ে বহুত শুনিছোঁ, কিন্তু প্ৰকৃততে ইয়াত উপস্থিত থকা আৰু সাক্ষী হোৱাটো অবিশ্বাস্য। ৰাজ্যখনত বহুতো কলা আৰু বিভিন্ন ধৰণৰ উদযাপন। আমি প্ৰায় 15ৰ পৰা 20টা বাছনি কৰা আৰু সেইবোৰ গাঁওবোৰত জীয়াই ৰখাৰ চেষ্টা কৰি আছোঁ। এইটো আশ্চৰ্যজনক যে ইউনিচেফৰ দৰে এটা আন্তৰ্জাতিক সংস্থাই এই বস্তুটো গ্ৰহণ কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি এই দেশৰ লোকসকলক উচ্চ স্তৰৰ অনুপ্ৰেৰণা, স্বাস্থ্য আৰু কল্যাণত বৰ্তাই ৰাখিছোঁ। ঈশাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ক্ৰীড়া উন্নয়ন বঁটা প্ৰদান কৰিছে। ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়েও ঈশাক গ্ৰাম্য যুৱসকলৰ বাবে ক্ৰীড়া সম্পৰ্কীয় বিশেষজ্ঞ সমিতিত অন্তৰ্ভুক্ত কৰে আৰু ইয়াক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰচাৰ সংগঠন হিচাপে স্বীকৃতি দিয়ে। আপুনি কৰি থকা এই আশ্চৰ্যকৰ ইউথ এণ্ড ট্ৰুথে মোক ভৱিষ্যত ভাৰতৰ বাবে আশা প্ৰদান কৰিছে। যেতিয়া এজন যৌৱনশীল হয়, তেওঁলোকৰ শক্তিবোৰ সৰ্বশ্ৰেষ্ঠ হয়। যদি আপুনি সেই জীৱনলৈ অলপ অধিক স্পষ্টতা আৰু ভাৰসাম্য আনিব পাৰে, যাক আমি যৌৱন বুলি কওঁ, মই ভাবোঁ জীৱনক অধিক ভালদৰে ব্যৱহাৰ কৰিব পাৰি। তেওঁ যিদৰে উত্তৰ দিছিলে আমি অতি সহজে সংযুক্ত হ'ব পাৰিছিলোঁ। যেতিয়া আমি জীৱনত কি কৰিব লাগে আৰু কেনেদৰে আগুৱাব লাগে সেইটো নিশ্চিত নহয়, এই বয়সতো এইটো কৰি থকাটো ভাল কথা। আজি প্ৰযুক্তিগত সাহায্য, বিভিন্ন প্ৰযুক্তিগত সশক্তিকৰণ, আৰাম, সুবিধা ইত্যাদিৰ দ্বাৰা বিশ্বৰ এক বৃহৎ খণ্ডৰ জীয়াই থকাৰ যত্ন লোৱা হৈছে। মই ভাবোঁ এই সম্ভাৱনাটো সাৰ্থক কৰাৰ এইটো সৰ্বশ্ৰেষ্ঠ সময়, যাতে আমি সঁচাকৈ চাব পাৰোঁ যে সৰ্বাধিক সংখ্যক লোকে কেনেদৰে তেওঁলোকৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে আৰু যদি আমি এনে কৰোঁ, আমি এতিয়ালৈকে হোৱা প্ৰজন্মবোৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ব পাৰোঁ। এই আশা আৰু অভিযানৰ দ্বাৰাই ইউথ এণ্ড ট্ৰুথ আৰম্ভ কৰা হৈছে। প্ৰণৱ মুখাৰ্জীয়ে সদগুৰুক তেওঁৰ সকলো আধ্যাত্মিক অৱদানৰ বাবে সম্বৰ্ধনা জনাইছে। এখন চৰকাৰে আধ্যাত্মিক প্ৰক্ৰিয়াক পৃথিৱীৰ এক শক্তিশালী প্ৰক্ৰিয়া হিচাপে স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে। এই গোটেই প্ৰচেষ্টাটো এটা স্বেচ্ছাসেৱী প্ৰচেষ্টা। এইটো এটা স্বেচ্ছাসেৱক পৰিচালিত সংগঠন। ইয়াত থকা 4000তকৈ অধিক পূৰ্ণকালীন স্বেচ্ছাসেৱক আৰু 7 নিযুতৰো অধিক আংশিক সময়ৰ স্বেচ্ছাসেৱক আছে, যিসকলে বহু কাম কৰিছে। তেওঁলোকে তেওঁলোকৰ নিজৰ পকেটৰ পৰা টকা খৰচ কৰিছে আৰু তেওঁলোকে কৰা সময় আৰু প্ৰচেষ্টাৰ পৰিণাম। মই ভাবোঁ তেওঁলোক সকলোৰে বাবে এইটো এটা আশ্চৰ্যকৰ স্বীকৃতি যে তেওঁলোকক ৰাষ্ট্ৰই উপেক্ষা কৰা নাই। আধ্যাত্মিক প্ৰক্ৰিয়া পৃথিৱীৰ প্ৰতিখন সমাজত এক জীৱন্ত প্ৰক্ৰিয়া হ'ব লাগিব। ধৰ্ম হিচাপে নহয়, দৰ্শন হিচাপে নহয়, শিক্ষা হিচাপে নহয়, কিন্তু কল্যাণৰ বাবে এক প্ৰযুক্তি হিচাপে।